ঘৰ সংসাৰ ল'ৰা ছোৱালী চাকৰি ব্যৱসায় নহলে আমাক নহয় সমাজতটো এতিয়া এনেকুৱা এটা বাতাবৰণ নিৰ্মাণ হৈ গৈছে সেই বাতাবৰণটোৰ কাৰণেও আচলতে মানুহ বিষয় হ'বৰ কাৰণে বাধ্য হৈ গৈছে আজি যদি আপোনাৰ ধন টকা পইচা প্ৰচুৰ পৰিমাণে আছে সমাজত আপোনাৰ মূল্যও আছে এনেকুৱা পৰিৱেশ হৈছে মান মৰ্যাদা যেন সকলো আপোনাৰ হাতৰ মুঠিত কাৰণ আপোনাৰ টকা আছে কিন্তু যিজনে সমাজত মান মৰ্যাদা পাব লগা ব্যক্তি উচিত ধৰণে মান সৎকাৰ সমাজে তেওঁক দিব লাগে কিন্তু তেওঁৰ ধন টকা পইচা নাই ক্ষমতা নাই তেতিয়ালে তেওঁ হয়তো সমাজত সমাদৃত নহবও পাৰে এনেকুৱা পৰিস্থিতি সৃষ্টি হৈছে কৰবাত সকলোতে নহয় বাৰু কৰবাত এনেকুৱা পৰিস্থিতি দুই এঠাইত সৃষ্টি হোৱা দেখা যায় আজি যদি অত্যন্ত মানে দুৰ্নীতি পৰায়ণ ভাৱে যদি কোনোবাই ধন উপাৰ্জন কৰে আৰু সেই ধন যদি তেওঁ সমাজৰ নিমিত্তে অৰ্পণ কৰে তেতিয়ালে তেওঁ সমাজ সেৱক হৈ যায় কিন্তু তেওঁ কেনেকে ধনটো উপাৰ্জন কৰিছে হেতুটো জানে সমাজে তথাপিও মানুহে তেওঁ সন্মান দিবলৈ বাধ্য কাৰণ তেওঁ টকা দিছে অৱশ্যে এনেকুৱা ব্যক্তিও আছে যিবিলাক ব্যক্তিয়ে অত্যন্ত সৎ আৰু পৰিশ্ৰমৰ মাজেৰে ধন উপাৰ্জন কৰে প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰে সেই ধনো তেওঁলোকে ভগৱানৰ নিমিত্তে সমাজৰ নিমিত্তে অৰ্পণ কৰে তেওঁলোক কিন্তু প্ৰকৃতাৰ্থত সন্মান প্ৰাপ্তিৰ যোগ্য দাবীদাৰ কিন্তু মানুহে ইমান বিচাৰ কৰিবলৈ সময়ে বা ক'ত সেইকাৰণে বহু ক্ষেত্ৰত মানুহে এনেকুৱা ধৰণৰ আজিকালি ল'ৰা ছোৱালীবিলাকৰ মনত উঠি অহা প্ৰজন্মৰ মনত এনেকুৱা ধৰণৰ কিছুমান চিন্তাই মানে তেওঁলোকক খুব আজুৰি থাকে আমাৰ আগত কয় আমাৰ শিষ্যবিলাকে ল'ৰা ছোৱালী সোধে যে প্ৰফেছৰ টকা নহলে দেখোন একোৱেই নহয় আজিকালি গতিকে আমি সকলো প্ৰকাৰে যেনে তেনে প্ৰকাৰে হলেও ধন উপাৰ্জন কৰিব লাগে তেওঁলোকক বুজাও কেনেকে যে এই ধনে সৰ্বোচ্চ নহয় কিন্তু বাতাবৰণটোই তেনেকুৱা গতিকে তেওঁলোকক বুজাবৰ কাৰণে প্ৰয়াস কৰোঁ আমি যে তুমি ধন উপাৰ্জন কৰা কিন্তু সেই ধন কাৰোবাৰ অকল্যাণ কৰি নহয় কাৰোবাক ক্ষতি কৰি নহয় কাৰোবাক প্ৰতাৰণা কৰি নহয় কাৰোবাক একদম বন্দী কৰি লৈ কাৰোবাক চুচি কাৰোবাৰ পৰা ধন উপাৰ্জন কৰাৰ মানসিকতা ই আটাইতকৈ মানে বেয়া মানসিকতা মানুহক মানুহে ব্যৱহাৰ কৰিছে নিজৰ স্বাৰ্থত তেনেকৈ চলিছে মানুহ কিন্তু শাস্ত্ৰত এই কথাটো কৈছে যে আপুনি সেই ধন উপাৰ্জন কৰক যাতে আপোনাৰ উপাৰ্জিত ব্যৱস্থাত কাৰো অকল্যাণ নহয় আৰু সৎভাৱে কৰা উপাৰ্জন আপুনি জগতৰ কল্যাণৰ কাৰণে নিশ্চয় এটা পাৰ্ট আপুনি ব্যৱহাৰ কৰিব পাৰিব ইয়াত সেইকাৰণে কৈছে যে উদ্ধৱে কৈছে যে মোৰ মনটো চিত্তটো দৃঢ়তা হৈ আছিলে এইটোৱেই যে তোমাৰ সেৱা কৰিছো মই গতিকে মই এই মায়াৰ দুষ্টৰ মায়াৰ পৰা মই নিজকে পৰিত্ৰাণ নিয়াব পাৰিম হে ৰাম ৰাম আমি মহামোহ গৃহবাসী সুখে সংগলয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো দুষ্টৰ মায়া তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনেকে আছিল চিত্ত চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাইটো তাপ হে নপাও এৰি খনেকো নিজিবু সংগে নিয়মুক বাপ তোমাৰ চৰণ পদ্ম হৃদয় ধৰি তোমাৰ গুণ গীত মই গাওঁ এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনেকে আছিল চিত্ত এইটো উদ্ধৱৰ সিদ্ধান্ত প্ৰভুসকল ঈশ্বৰৰ ৰূপ হৃদয়ত চিন্তা কৰি
ঈশ্বৰৰ গুণ যিবিলাকে মুখেৰে গায় তেওঁলোকেই দুষ্টৰ মায়া তৰি যাব পাৰে। এইটো উদ্ধৱে সিদ্ধান্ত দিছে, অকল উদ্ধৱৰ সিদ্ধান্ত নহয়, এইটো শাস্ত্ৰৰ সন্মত সিদ্ধান্ত, এইটো ঈশ্বৰৰো সিদ্ধান্ত। ইয়াৰ পিছত ঈশ্বৰে সিদ্ধান্ত দিব। তাৰমানে এই বৈষয়িক জগতখনত বিষয় লোক হিচাপে আমিবিলাকে পৃথিৱীত থকাৰ পিছত আমি যদি ঈশ্বৰৰ ৰূপ হৃদয়ত চিন্তা কৰি মুখেৰে তেওঁৰ গুণ গাওঁ, তেলে ইয়ে ভক্তিৰ একমাত্ৰ উপজীৱি, মানে বেলেগ আৰু কৰিবলগীয়া নাই। আপুনি যি নকৰক কিয় আপোনাৰ দৈনন্দিন জীৱনত কৰক, কিন্তু এটা মুহূৰ্তত হলেও আপুনি ভগৱানৰ কাৰণে হৈ যাওক। অলপ সময় ৰাতিপুৱা আপুনি স্নান কৰি উঠি ভগৱানৰ কাৰণে আপুনি অকমান সময় তেওঁৰ কাৰণে দিয়ক, তেওঁক চিন্তা কৰক, মগজুত তেওঁৰ কাৰণে অলপ সময় দিয়ক। ভগৱান আপোনাৰ প্ৰতি সিমানতে সন্তুষ্টি হৈ যাব। বাকীখিনি লাগে আপুনি বিষয় কৰ্মলৈ থাকে। হে ৰাম সবে পৰিহৰি চৰণ দূতই, ও তোমাৰ কৰিলো সাৰ, তুমি এৰিলাতে ঐ বন্ধু মাধৱ, দিনতে দেখো আন্ধাৰ। সমস্ত বাদ দি তোমাৰ চৰণ যুগলকে মই সাৰ কৰিলো। হে ভগৱান, হে মাধৱ, যদি তুমি এৰি দিয়া মোৰ কাৰণে দিনতে এন্ধাৰ হৈ যাব। তুমিয়েই মোৰ কাৰণে জীৱনৰ সৰ্বোচ্চ। উদ্ধৱৰ এনেকুৱা কাতৰ বিননি ভগৱন্ত পুৰুষে শুনি আছে, তেওঁ কৰিছে। বাপসকল, যি 6 গৰাকী ভক্ত আছে ভগৱানৰ বিশেষ ৰূপত, সেই 6 গৰাকী ভক্তৰ ভিতৰত উদ্ধৱো এগৰাকী। প্ৰথম গৰাকীৰ নাম ল'ব পাৰি হনুমান, দ্বিতীয় গৰাকী জাম্বৱন্ত, তৃতীয় গৰাকী বিভীষণ, চতুৰ্থ গৰাকী উদ্ধৱ, পঞ্চম গৰাকী মৈত্ৰেয় আৰু ষষ্ঠ গৰাকী হল বিদুৰ। আপোনাৰ বিদুৰ হস্তিনাপুৰৰ দৰে ৰাজ্যৰ তেওঁ প্ৰধানমন্ত্ৰী আছিলে, কিন্তু বিদুৰৰ ঘৰত নে বহিবলৈ এখন চকী আছিল ভাল, নে শুবলৈ এখন বিছনা আছিল। তেওঁ ৰাজকীয় সাধন তেওঁৰ জীৱনত প্ৰাপ্তি আছিল, যোগ্য আছিল তেওঁ। মানে আজিৰ তাৰিখত এগৰাকী প্ৰধানমন্ত্ৰীয়ে যি ধৰণৰ সুবিধা পায়, হস্তিনাপুৰ এগৰাকী এখন পৰাক্ৰমী দেশ, হস্তিনাপুৰৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণ ৰাজকীয় কোৱাৰ্টাৰ বা যিটো আমাৰ প্ৰাসাদ, ৰাজকীয় সা সুবিধা সকলো তেওঁ প্ৰাপ্তি আছে। কিন্তু তেওঁ সেইবোৰ কেতিয়াও নললে, তাক গুৰুত্বই নিদিলে। এইবিলাক তেওঁ গুৰুত্ব নিদিলে, সেইবোৰ বাদ দি পেলাই তেওঁ জীৱন চলালে। সেইকাৰণে মহাভাৰতত বিদুৰৰ যি চৰিত্ৰ, সেই চৰিত্ৰ আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ চৰিত্ৰ। কিহৰ কাৰণে? যে বিদুৰৰ যি নীতি, সেই নীতিক জগতৰ সৰ্বশ্ৰেষ্ঠ নীতিসমূহৰ ভিতৰতো বিদুৰ নীতিকো ধৰা হয়। সেইকাৰণে আপুনি আপোনাৰ জীৱনত যদি নীতি জ্ঞান ল'ব লগা আছে, তেতিয়াহ'লে বিদুৰৰ নীতি গ্ৰহণ কৰিব লাগিব। মানে কেনেকুৱা, মই উদাহৰণ এটা দিছো, যে যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল, মানে প্ৰস্তুতি চলিছে, সেই মুহূৰ্তত বিদুৰে তেওঁৰ যি ৰাজকীয় পদবী পৰিত্যাগ কৰিছে, ত্যাগ দিছে, যে মই আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিম। সেই সময়ত সমাজ ব্যৱস্থাৰ কাৰণে ই এক নিন্দনীয় কাৰ্য, কাৰণ এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ শান্তিকালত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে সকলো সুখ ভোগ লৈ থাকিব, আৰু যেতিয়া যুদ্ধকালীন পৰিৱেশত তেতিয়া তেওঁ পদৰ পৰা পদত্যাগ কৰি গুচি যাব, এইটো কোন কালৰ ন্যায়? বিদুৰে কৈছিলে যে মই এইখন যুদ্ধত নাই, কাৰণ এইখন যুদ্ধ এখন অন্যায় যুদ্ধ। কৌৰৱে এখন অন্যায়ৰ পক্ষত যুদ্ধ কৰিবৰ কাৰণে সাজু হৈছে, গতিকে মই অন্যায়ৰ পক্ষত থাকিব নোৱাৰো, এতেকে মই প্ৰয়োজনত মোৰ পদবীক মই পৰিত্যাগ কৰিলো। এই বুলি পদবীক পৰিত্যাগ কৰিছে, কৰি তেওঁ তীৰ্থ ভ্ৰমণলৈ গুচি গৈছে।
যদি তেওঁ পূৰ্বতে ৰাজকীয় সকলো ধৰণৰ সা সুবিধা গ্ৰহণ কৰি থাকিলেহেঁতেন তেতিয়াহ'লে কিন্তু তেওঁ পদবী পৰিত্যাগ কৰিব নোৱাৰিলে, কাৰণ মানুহে তেওঁক এইটো কথা ক'লেহেঁতেন। সেইকাৰণে তেওঁ সকলো পদ আদি পৰিত্যাগ কৰি, ৰাজকীয় সকলো পৰিত্যাগ কৰি তেওঁ কি কৰিছে, সকলো পৰিত্যাগ কৰি তেওঁ তীৰ্থলৈ গুচি গৈছে। সকলো পৰিত্যাগ কৰি, যাতে তেওঁ কোনেও আঙুলি টোৱাব নোৱাৰে যে আপুনি কিয় গুচি গ'ল। বিদুৰ নীতি। যেতিয়া যতুগৃহত পঞ্চপাণ্ডৱক জ্বলাবৰ কাৰণে মানে প্ৰস্তুতি চলায়, শকুনিয়ে দুৰ্যোধনক কৈছিল যে সকলোৱে গম পালেও এই কথাটো যাতে বিদুৰে গম নাপায়, কাৰণ বিদুৰ ইমানেই ন্যায়ৰ পক্ষত আছে যে তেওঁ যদি কেনেবাকে এই কথাটো গম পায় তেতিয়াহ'লে আমাৰ এই আঁচনিটোক তেওঁ কিন্তু পূৰ্ণতা হ'বলৈ নিদিয়ে। কিন্তু বিদুৰৰ এনেকুৱা ৰাজনৈতিক বিচক্ষণ পুৰুষ আছিল বিদুৰ, যে তেওঁৰ চোৰাংচোৱা ইমানেই শক্তিশালী আছিল যে তেওঁ যেনে তেনে কথাটো গম পাই গ'ল যে এটা সম্পূৰ্ণ মানে লাহৰে দ্বাৰা নিৰ্মিত ঘৰ, যতুগৃহ, য'ত পঞ্চপাণ্ডৱক থৈ বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি দিব, এখনেই দুৱাৰ, সেই ঘৰখনত জ্বলাই দি পঞ্চপাণ্ডৱ সৈতে কুন্তিক তাতে বধ কৰিব। এই কথা জানি যুধিষ্ঠিৰক এই কথাটো জনাবলৈ গ'ল। বিদুৰে যুধিষ্ঠিৰৰ ঘৰলৈ খোজ লোৱাৰ লগে লগে কেনেকে গম পালে শকুনিয়ে, তৎক্ষণাৎ দুৰ্যোধন, দুঃশাসন, শকুনি আৰু কৰ্ণ গোটেই কেইজনে আহি পেলাই আগতে আহি যুধিষ্ঠিৰৰ ঘৰত বহি থাকিলে, যাতে বিদুৰে কথাটো যুধিষ্ঠিৰক ক'ব। বিদুৰে গৈ দেখিছে, আৰে মোতকে আগতে বহি আছে এওঁলোকে। তোমালোকো আহিছা বোলে? ময়ো আহিছো। কাকা তুমি কিয় আহিলা ইয়ালৈ? বিদুৰক সুধিছে, দুৰ্যোধনে সুধিছে, তুমি আজি হঠাৎ আহিলা যে ইয়ালৈ? কৈছে, নাই মই বহুদিন হ'ল মই এওঁলোকৰ খবৰ লোৱা নাই, এবাৰ আজি খবৰ ল'বলৈ আহিলো আৰু, অন্য বেলেগ একো নাই। বহিলে, চাহ পানী খালে, আপ্যায়ন কৰিলে, কৰি লাষ্টততো দেখিলে যে এওঁলোকতো নুঠে, এতিয়া কথাটোতো ক'বও নোৱাৰে। তেতিয়া বিদুৰে ক'লে যে ঠিক আছে ময়ো যাওঁ, বেছি দেৰি নকৰো, কিন্তু যাবৰ সময়ত মই এটা প্ৰশ্ন সুধি থৈ যাওঁ তোমালোক গোটেইবিলাক। প্ৰশ্নটোৰ উত্তৰ কাৰ হাতত আছে মোক দিবা। এখন অৰণ্যত যেতিয়া জুই লাগে, সেই অৰণ্যখনৰ প্ৰচণ্ড দাবানলত হাতী, ঘোঁৰা, বাঘ, সিংহ চব জ্বলি ভস্ম হৈ যায়, কোনো বাচি যাব নোৱাৰে। কিন্তু এটা বিশেষ জীৱ আছে, সেই জীৱটো কিন্তু অৰণ্যত জুই জ্বলিলেও তেওঁলোক নমৰে। সেই জীৱটো কোন? তেতিয়া উত্তৰটো আহিল যে এন্দুৰ বিলাক। সিহঁতে যেতিয়া জুই লাগে তেতিয়া গাঁত খান্দি তললৈ সোমায়, কাৰণ মাটিটো ঠাণ্ডা হৈ থাকে নহয়, জুয়ে মাটিটোক প্ৰভাৱ নেপেলায়। গতিকে তাহাঁতে বহুত তলত গৈ সিহঁতে অৱস্থান কৰে আৰু তাত বাচি যায়। বা সিহঁতে কি কৰে, খান্দি খান্দি গৈ 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 জুই নলগা জাগাৰে ওলাই সিহঁতে এনেকে গুচি যায়। ঠিক আছে, মই এই কথাটো তোমালোকে জানা নাজানা এনেই সুধি চালো আৰু। দৰাচলতে বিদুৰে যুধিষ্ঠিৰক ইংগিতটো দি থৈ গ'ল যে তোমালোকো এই দাবানলত পৰিবলৈ গৈ আছা, চাৰিওফালৰ পৰা দুৱাৰ বন্ধ কৰি তোমালোককো জ্বলাই দিয়া হ'ব, তোমালোক যিমান বাহুবলী পৰাক্ৰমী হলেও নোৱাৰিবা, ঘৰ ভাঙিব নোৱাৰা। গতিকে এই প্ৰচণ্ড লাহৰ জুইত তোমালোকে মৃত্যুবৰণ কৰিবা। তাতকে উপায়টো এটাই আছে, সেইটো হ'ল কি, তলেৰে গাঁত খান্দি এই ঘৰটোৰ পৰা পলায়ন কৰিব। এই বিদুৰ নীতি। আৰু যিজন ব্যক্তিক গাঁত খান্দিবৰ কাৰণে বিদুৰে প্ৰেৰণ কৰিছিল, তেওঁৰ হাতত এটা পিঞ্জৰাত এটা এন্দুৰ ভৰাই যুধিষ্ঠিৰক উপহাৰ দিবৰ কাৰণে পঠিয়াই দিছিল। আৰু সেই পিঞ্জৰাটো লৈ আহিছিল, আহি কৈছে যে এইটো মহাৰাজ যুধিষ্ঠিৰক উপহাৰ দিবলৈ আহিছো। কোনে পঠিয়াইছে? বোলে বিদুৰে পঠিয়াইছে। যুধিষ্ঠিৰ প্ৰচণ্ড বুদ্ধি সম্পন্ন লোক আছিল, সেইকাৰণে যুধিষ্ঠিৰ বুজি পালে কথাটো। ঠিক আছে, তোমাৰ কামটো তুমি কৰা। সেইকাৰণে মজিয়াৰ পৰাই গাঁত খান্দি সেই অৰণ্যৰ দুৱাৰেৰে গাঁত খান্দি উলিয়াই দিলে ৰাতিৰ ভিতৰতে। ৰাতি ঘৰ জুই জ্বলিলে
আৰু সেই গাতে গাতে গৈ তেওঁলোকে প্ৰাণ ৰক্ষা কৰিছিল গতিকে বিদুৰৰ এই যে নীতি মই এই কথাটো কোৱাৰ প্ৰয়োজনীয়তাটো এইটোৱেই যে পাণ্ডৱ পৃথিৱীত জীয়াই থাকিব লাগিব কাৰণ বিদুৰ কোন স্বয়ং ধৰ্মৰ অৱতাৰ যমৰ অৱতাৰ ধৰ্মৰাজ মানে বিদুৰ আকৌ যুধিষ্ঠিৰ ধৰ্মৰ অৱতাৰ ভগৱান কৃষ্ণই ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে পৃথিৱীলৈ আহিছে গতিকে ভগৱান কৃষ্ণই কাক কাক হাতত লৈ পেলাই ধৰ্ম ৰক্ষাৰ আঁচনি কৰিব সেই আঁচনি কৰা তালিকাখনত পঞ্চপাণ্ডৱৰ নামো সন্নিৱিষ্ট হৈ আছে এই কথা ধৰ্মই জানে প্ৰভুসকল আজি যে আপোনালোকে এই কামত যিসকলে ইয়াত সহযোগিতা কৰিছে এইবিলাক কামত লাগি ছাতি আছে ঈশ্বৰে তেওঁলোকক নিৰ্ণয় কৰে আছিল এনে ধৰণৰ সমাজৰ কল্যাণকাৰী কামত কাক কাক লোৱা হ'ব তেওঁলোক নিৰ্বাচিত হৈ যায় ভগৱানৰ দ্বাৰা সেইকাৰণে তেওঁলোকে আহি ইয়াত কাম কৰিছে বেলেগে কৰা নাই আপোনালোকে নাভাবিব এই অনুষ্ঠানত যিসকলে লাগি ছাতি কাম কৰিছে তেওঁলোক পৰম সৌভাগ্যৱান কাৰণ পৰোক্ষভাৱে হ'লেও ভগৱানৰ পৰা তেওঁলোক দৃষ্টিত নিৰ্বাচিত লোক যে মোৰ কৰ্মৰ কাৰণে তোমালোক নিৰ্বাচিত হৈছা গতিকে পঞ্চপাণ্ডৱক ভগৱানে তেওঁলোকক মানে ধৰ্ম প্ৰতিষ্ঠা অধৰ্মৰ বিনা সন্তসকলৰ পালন এই তিনিটা বিশেষ উদ্দেশ্যৰ কাৰণে তেওঁলোক ভগৱানৰ সহযোগী হিচাপে নিৰ্ণীত তেওঁলোকৰ পত্নী দ্ৰৌপদী হ'ব লাগিব যজ্ঞত জন্ম দিছে যাজ্ঞশ্ৰেণী দ্ৰৌপদী সেইকাৰণে তেওঁলোকৰ কাৰণে আনিছে যে দ্ৰৌপদীহে পাৰিব বেলেগে নোৱাৰে গতিকে সকলো আঁচনি ভগৱানে নিৰ্মাণ কৰি ৰাখে সেইকাৰণে বৰ্বৰিক বুলি এজন বীৰ পুৰুষ আছিল তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত যুদ্ধ কৰিবৰ কাৰণে আহিছিল পৰম পৰাক্ৰমী বৰ্বৰিকক ভগৱান কৃষ্ণই ক'লে তুমি কাৰ পক্ষত যুঁজিবলৈ যাবা বোলে মই কৌৰৱৰ পক্ষত যাম বোলে কৌৰৱৰ পক্ষত যোৱাৰ আগতে তুমি মোক সন্তুষ্টি কৰিব লাগিব সন্তুষ্টি তেওঁ ভগৱানক কৰিলে কেনেকে নিজৰ ডিঙি কাটি তেওঁ সন্তুষ্টি কৰিলে ভগৱান তেওঁৰ প্ৰতি খুব প্ৰসন্ন হৈ গ'ল কি লাগে কোৱা বৰ্বৰিকে ক'লে যে হে প্ৰভু মই কুৰুক্ষেত্ৰ যুদ্ধত যেহেতু আহিছিলো মইতো ভাগ ল'ব নোৱাৰিলোৱে কিন্তু মই কুৰুক্ষেত্ৰ যুদ্ধখন চাবৰ মন আছে সেইকাৰণে বৰ্বৰিকৰ অকল মুণ্ডটো চিহ্ন মুণ্ডটোৱে গোটেই 18 দিনীয়া যুদ্ধখন এটা নিৰ্দিষ্ট স্থানৰ পৰা ভগৱানৰ কৃপাত চাই থাকিলে দিব্য দৃষ্টিৰ দ্বাৰা সেইকাৰণে যুদ্ধ সমাপ্তিত এদিন পঞ্চপাণ্ডৱক লগত লৈ ভগৱান বৰ্বৰিকৰ ওচৰলৈ গ'ল বৰ্বৰিকৰ চিহ্ন মুণ্ডই খুব আনন্দৰে থকা দেখিলে যুদ্ধ চোৱাৰ পিছত কৃষ্ণ পুৰুষে ক'লে যে হে বৰ্বৰিক তুমিতো যুদ্ধ চালা বোলে চালা অৰ্জুনে কৈছে হে বৰ্বৰিক তুমি যে যুদ্ধখন চালা এই যুদ্ধখনৰ কৃতিত্ব কাৰ কোনে দৰাচলতে এইখন যুদ্ধ জয় কৰিলে তুমিতো দেখিছা মানে অৰ্জুনৰ মনৰ ভাৱনাটো এইটোৱে আছিল যে তেওঁ গাণ্ডীৱধাৰী অৰ্জুন কুৰুক্ষেত্ৰ যুদ্ধৰ মুখ্য ভূমিকা তেওঁই গ্ৰহণ কৰিছে গতিকে বৰ্বৰিকে নিশ্চয় তেওঁকে ক'ব যে তোমাৰ কৃতিত্ব আৰু যশস্য কুৰুক্ষেত্ৰ যুদ্ধৰ মূল কৃতিত্ব কিন্তু অৰ্জুনৰ এই কথাত বৰ্বৰিকে খুব হাঁহিলে চিহ্ন মুণ্ডটো কিয় হাঁহিছা তুমি কৈছে এইখন যুদ্ধই নহয় এই গোটেই যুদ্ধখনৰ মূল মালিক কৃষ্ণ ইয়াত কোনেও যুদ্ধ কৰা নাই সব তেওঁই কৰিছে একেলগে 18টা দিনত একেলগে 18 অক্ষৌহিণী সেনাৰ ভিতৰত 11 অক্ষৌহিণী কৌৰৱৰ পক্ষত আছে পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে 18টা দিনত 11 অক্ষৌহিণী সেনা আৰু ইফালেও বহু সেনা একেলগে বহু অক্ষৌহিণী সেনা তেওঁ কি কৰি পেলাইছে নিধন কৰিছে ভগৱান কৃষ্ণ তেওঁৰ আঁচনি এটি পৃথিৱীক কেনেকে তেওঁ ভাৰৰ পৰা মুক্ত কৰিব কাৰণ বসুমতীয়ে ব্ৰহ্মাদেৱক প্ৰাৰ্থনা কৰিছিল যে মোৰ ভাৰ বাঢ়িছে ভাৰ মানে চিন্তাৰ ভাৰ সহনশীলতা বসুমতীতকৈ কাৰো নাই কিন্তু তেওঁৰ বুকুত জন্ম হোৱা দুষ্ট দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে প্ৰভুসকল মনত ৰাখিব আপোনালোকে এই যে প্ৰকৃতিয়ে মাজে মাজে নৰসংহাৰ আৰম্ভ কৰে যে প্ৰকৃতিয়ে যে কিছুমান নৰসংহাৰ আৰম্ভ কৰে প্ৰকৃতিক কিছুমান পৰিঘটনাৰ ফলত সেইবিলাক প্ৰকৃতিয়ে ইচ্ছাকৃতভাৱেই কৰে কাৰণ পৃথিৱীত ভাৰ বহুত বাঢ়ি যায়
আৰু এতিয়াও পৃথিৱীত দুষ্ট লোকৰ যিমানে মানসিকতা বাঢ়িব সিমানে এওঁলোক নিধন হ'বলৈ গৈ আছে পৃথিৱীত এওঁলোক তিষ্ঠি থাকিব নোৱাৰে পৃথিৱীত তিষ্ঠি থাকিব কেৱল সজ্জনসকল সাধুসকল আৰু এই গোটেই পৃথিৱীখন সাধুসকলৰ কাৰণেহে নিৰ্মাণ হৈছে সাধুসকল থাকিবৰ কাৰণে এইখন পৃথিৱী ইয়াত অসাধু লোকসকলৰ কাৰণে এইখন পৃথিৱী নহয় সেইকাৰণে যুগে যুগে সাধুসকলৰ লগত অসাধুসকলৰ দ্বন্দ্ব সংস্কৃতিৰ বিপৰীতে অপসংস্কৃতি বা বিকৃতিৰ যিটো দুষ্কৃতিকাৰীসকলৰ যিখন দ্বন্দ্ব যুদ্ধ সেইটোৱেই লাগি আছে আজিও পৃথিৱীত আপুনি যদি সংস্কাৰিত কথা ক'বলৈ যায় অসংস্কাৰিত সকলে আপোনাৰ বিৰুদ্ধে দবদবাই থিয় হৈ উঠিব আজিও আপুনি কৈ চাওকচোন এবাৰ আপোনাক নিদিব ইমান সহজে কিন্তু সেই বুলি সন্তসকল কেতিয়াও হাৰ নামানে সন্তসকলে যুঁজি যাব ভগৱানৰ কৃপাত পৃথিৱীত সাধুতাক প্ৰৱৰ্তন কৰিবৰ কাৰণে সন্তসকল দায়বদ্ধ আপোনালোকৰ দৰে সাধুজন সেইকাৰণে কৈছে সাধুজন বন্দন সাধুজনে যাক বন্দনা কৰিছে কৃষ্ণ পুৰুষক তেওঁ এইকাৰণে বন্দনা কৰিছে যে হে প্ৰভু তুমি এই কৰ্মটো জগতত সাধন কৰা ৰাম হে প্ৰাণনাথ নকৰায়নাথ দান্তে ধৰুখে তুলি তোমাৰ বিয়োগে অগনি এখনে দেখা মাৰে মোক পুলি হে ৰামেহি বুলি সন্ত উদ্ধৱ মহন্ত ঔ আতি প্ৰেময় অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণ আগে চৰণত পৰি কান্দিবলৈ ধৰিলে উদ্ধৱে যে হে প্ৰভু হে প্ৰাণনাথ মই দান্তে খেৰ তুলিছো দান্তে খেৰ তোলা মানে মাটিত যদি এডাল খেৰ বা তৃণ এডাল যদি পৰি থাকে তাক দাঁতেৰে তুলিবলৈ হলে মানুহজন সম্পূৰ্ণ দণ্ডৱত পৰিব লাগিব তাৰপিছতে তাক তুলিব পাৰে আৰু দাঁতেৰে খেৰডাল কামুৰি ধৰালৈকে তেওঁ একো বাক্য নকয় তাৰমানে মোৰ ক'বলগীয়া শেষ মই অৱনত হলো তোমাৰ ওচৰত সমৰ্পিত হলো অখণ্ডিত সদা শুদ্ধ চৈতন্য শক্তিৰ বলে মোৰ প্ৰভু নাৰায়ণে তুমি দূৰ কৰিয়াছা মায়া অখণ্ডিত চৈতন্য শক্তিৰ দ্বাৰা ভগৱানে সৰ্বদা মায়াক নিবাৰণ কৰি ৰাখিছে কিন্তু সেই অখণ্ডিত সদা শুদ্ধ চিত্তৰ যদি আপুনি প্ৰৱেশ কৰিব নোৱাৰে তেতিয়াহ'লে মায়া আপোনাৰ পৰা কেতিয়াও বিচ্ছিন্ন নহয় গতিকে ভগৱানৰ ভক্তিৰ যিটো প্ৰবাহিত ধাৰা সেই মহাপুৰুষসকলে নিৰ্মাণ কৰা ভগৱানৰ ভক্তিৰ ধাৰাটোত আপুনি নিজে স্থান পান অৱগাহন কৰি সৰ্বদা তাত বিলীন হৈ থাকিব লাগিব তেতিয়াহে আপুনি অসন্তজনৰ অসন্ত চিত্ত আদিৰ পৰা আপুনি নিজক আঁতৰাই ৰাখিব পাৰিব তাৰ বাহিৰে নোৱাৰে কেতিয়াও নোৱাৰে সম্ভৱেই নহয় যি কি নহওক ইয়াত সেইকাৰণে কৈছে যে হে প্ৰাণনাথ মই দান্তে খেৰ ধৰিলো তোমাৰ বিয়োগে মোৰ ভিতৰখন যেন পুৰি পেলাইছে মই তুমি অবিহনে থাকিব নোৱাৰো অন্য সকলো বেলেগ কথা এই বুলি সন্ত উদ্ধৱ মহন্ত অতি প্ৰেম অনুৰাগে উদ্ধৱক সন্ত বুলি কৈছে ভাগৱতে উদ্ধৱক মহন্ত বুলি কৈছে ভাগৱতে উদ্ধৱ মহন্ত প্ৰভুসকল আমাক আপোনালোকে মহন্ত বুলি কৈছে কিন্তু আমি মহন্ত হ'ব পাৰিছোনে নাই এইটো প্ৰশ্নবোধ নিজকে সন্দেহ আমি মহন্ত হ'ব পাৰিছো দৰাচল মহন্ত হোৱাটো ইমান সহজ জানো সত্ৰাধিকাৰৰ আসন আসীন হোৱাৰ পিছত সমাজে মহন্ত বুলি উপাধি দিছে সত্ৰ সমাজ কিন্তু মহন্তক প্ৰৱৰ্তাই ৰখাটো বহুত টান কাম
উদ্ধৱক কিন্তু ভাগৱতে মহন্ত বুলি কৈছে উদ্ধৱ মহন্ত হয় বসুদেৱক মহন্ত বুলি কৈছে বসুদেৱ সন্ত পুৰুষ মহন্ত বসুদেৱ মহন্ত কেনেকে মহন্ত যে বসুদেৱৰ যিটো চাৰিত্ৰিক বিশ্লেষণ উদ্ধৱৰ যিটো ঈশ্বৰৰ প্ৰতি ভক্তি পৰায়ণ দৃষ্টি সেইবিলাক দৃষ্টি দেখি পেলাই তেওঁলোকক মহন্ত বুলি কৈছে গতিকে পৃথিৱীত মহাপুৰুষেও মহন্ত পাতিছিল এই কাৰণে মহন্ত পাতিছিল যাতে এই সকল মহন্তসকলৰ জীৱন চৰ্চাক তেওঁলোকে অৱগাহন কৰি যাতে নিজৰ চৰিত্ৰত প্ৰত্যেকজন ব্যক্তিয়ে সন্ত পুৰুষ হৈ থাকিবৰ কাৰণে প্ৰেৰণা পায় সেইকাৰণে কেৱল মহন্ত এজন ব্যক্তি নহয় আপোনালোকো মহন্ত যদি ভগৱানৰ ভক্তসকলৰ এই চৰিত্ৰ এই দৃষ্টিভংগী আপোনালোকে যদি জীৱনত ধাৰণ কৰে আপোনালোক সকলোকে মহন্তই বোলা হয় আচলতে